আজি আমি এই যোগদান কাৰ্যসূচী কৰাইছোঁ। এই যোগদান কাৰ্যসূচী আজি কমেও 300মান মানুহে যোগদান কৰিব। যোগদান চলি আছে, আপোনালোকে দেখিছে, সকলোৱে দেখিছে যোগদান কাৰ্যসূচী চলি আছে। তো ৰাইজৰ দলৰ প্ৰতি এনেকৈয়ে মানুহৰ আগ্ৰহ বৃদ্ধিয়ে আমাক উৎসাহিত কৰিছে। আমি আশা কৰিম যে 2026 চনত 2021 চনত যেনেকৈ শিৱসাগৰৰ মানুহে আমাক কোনো ৰাজনৈতিক দলৰ সমৰ্থন নোহোৱাকৈ বিজেপি আমাৰ বিৰোধিতা কৰিছিলে, কংগ্ৰেছে আমাৰ বিৰোধিতা কৰিছিলে, কিন্তু তাৰ পাছতো শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত আমি জিকিছিলোঁ। এইবাৰো যাতে অন্য যিকোনো ৰাজনৈতিক দলে বিৰোধিতা কৰাৰ পাছতো শিৱসাগৰৰ ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে, আমি যাতে জিকিব পাৰোঁ, তাৰ কাৰণে আমি ৰণকৌশল ৰচনা কৰিছোঁ। তাৰ কাৰণে ৰাইজৰ উৎসাহজনক সমৰ্থন আমি লাভ কৰিছোঁ। আৰু আজি দেখিছে যে নিজে আজি 3 শতাধিক ৰাইজে আহি আমাৰ ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ দলত যোগদান কৰিলে। বিশেষভাৱে আজি এনেকুৱা কিছুমান ডেকা যুৱক যুৱতীয়ে স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং পাছ কৰা কিছুমান এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ ডিগ্ৰীধাৰী কিছুমান ছাত্ৰ ছাত্ৰীয়ে